নমস্কাৰ বন্ধুসকল। প্ৰথমে সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনালোঁ। তাৰ লগে লগে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই সকলোকে ক্ষমা বিচাৰিছোঁ যে মই প্ৰায় সম্পূৰ্ণ 14 দিনমান ভিডিঅ' দিব পৰা নাই। আচলতে গা ইমান বেছি বেয়া, ভিডিঅ' দিব পৰা অৱস্থাত নাই। ক্ৰিয়েটৰ অফ ছিজন 1ৰ কাৰণে ইমান বেছি লাগি পৰিছিলোঁ তাত, একদম গা বহুত বেয়া হৈ গ'ল। কাহ বৰ বেয়া লেতেৰা কাহ এটা লাগিছে, মানে ভাল হোৱাই নাই মানে কাহটো। দৰৱ খালোঁ ভাল নাই পোৱা, ঘৰুৱা দৰৱ খালোঁ ভাল নাই পোৱা। তাৰপিছত আজি আকৌ নতুনকৈ দৰৱ কিনি আনিছোঁ বিহুৰ দিনাখনি। আপোনাৰ এণ্টিবায়'টিক কিনি আনিছোঁ আৰু কিবা কফ চিৰাপ এটা কিনি আনিছোঁ। আকৌ আজি খাওঁ, কি হয় চাওঁ। যেতিয়াই গাটো মানে ভাল হয় তেতিয়াই মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। বহুত কেইজনে কমেণ্ট কৰি কৈ আছে, বহুত কেইজনে হোৱাটছএপত মেছেজ কৰিছে, দুই এজনে ফোনো কৰিছে। তো তেনে ক্ষেত্ৰত মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ যে মই ভিডিঅ' দিব পৰা নাই। কিন্তু মই কথা দিছোঁ যেতিয়াই গা ভাল হয় মই তেতিয়া আপোনালোকলৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চেষ্টা মানে দিমেই আৰু, এটা চেষ্টা নহয়, ভিডিঅ' দিবই লাগিব। প্ৰায় 14 দিনমান ভিডিঅ' দিয়া নাই। তো আচলতে আপোনালোকৰ ওচৰৰ পৰা আঁতৰি থাকিলে বহুত বেছি বেয়া লাগে, কিন্তু উপায় নাই। মাতটোৱে মেইন ন, মাতটোৱে যদি বেয়া হৈ থাকে তো কেনেদৰে ভিডিঅ' বনাম, তেনেকুৱা এটা কথা আহি যায়। বিশেষ ক'বলৈ একো নাই, মাত ভগা ইমান চিঞৰি থাকিব নোৱাৰোঁ আজি। পুনৰবাৰ আপোনালোকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে অসমীয়া নৱবৰ্ষৰ শুভকামনা জনাই আজি মোৰ ক'বলগীয়াখিনি ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ। জয় আই অসম। বোলো কৃষ্ণ দেৱা।